নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইচএছৰ ফলাফলৰ দিন ঘোষণা কৰিলে শিক্ষামন্ত্ৰী ৰণোজ পেগুদেৱে আৰু তেওঁ জনালে যে এপ্ৰিল মাহৰ লাষ্টৰ ফালে নহ'লেও মে' মাহৰ ফাৰ্ষ্ট উইকত 5 মে'ৰ ভিতৰত আপোনালোকে ৰিজাল্টখিনি পাই যাব। আপোনালোকে কোনো ধৰণৰ চিন্তা কৰি থাকিব নালাগে। মই ভিডিঅ'টো এইকাৰণে বনাই দিছোঁ কাৰণ বহুতেই চিন্তা কৰি আছে, সেইকাৰণে মই ভিডিঅ'টো বনাই দিলোঁ। আৰু শিক্ষামন্ত্ৰীজনে যিখিনি কথা ক'লে আপোনালোকক মই ভিডিঅ'টো দেখাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু সকলোকে শ্বেয়াৰ কৰি দিব। কেতিয়াকৈ ঘোষণা হ'ব হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল? শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰিলে ডাঙৰ ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল মাহৰ ভিতৰত নহ'লেও মে'ৰ প্ৰথম সপ্তাহৰ ভিতৰতো ফলাফল প্ৰকাশ হৈ যাব। খুব সোনকালে ঘোষণা হ'ব। মইতো ভাবোঁ যে এপ্ৰিল